নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি 11 মে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 12 সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই চাওক আমাৰ এই বিশেষ প্ৰতিবেদন 11 মে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৰঙালী বিহু আয়োজন কৰিছে এখন বহু বছৰ ধৰি এই ৰঙালী বিহুখন উদযাপন কৰি আহিছে আৰু মোৰ সৌভাগ্য আজি এই কেন্দ্ৰীয় ৰঙালী বিহুৰ 12ৰহনীয়া বৰ্ণিল এটা শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাটো উদ্বোধন কৰিবলৈ পাই নিজেও মই আনন্দিত হৈছোঁ আৰু এই শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিবলৈ পাই মই নিজে বৰ আনন্দিত হৈছোঁ আৰু এইকাৰণে ভাল লাগিছে ইয়াত জাতি ধৰ্ম বৰ্ণ সকলো জনজাতি কৃষ্টি সংস্কৃতি তেওঁলোকে প্ৰদৰ্শন কৰি গোটেই শোভাযাত্ৰাটোত তেওঁলোকে আমাক সং দিছে আৰু উলহ মালহেৰে এই শোভাযাত্ৰাটো আয়োজন কৰা হৈছিলে বিশেষকৈ কেন্দ্ৰীয় কমিটিক মই ধন্যবাদ জনাইছোঁ উল্লেখযোগ্য যে 12ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি যোৰহাট চহৰৰ মাজমজিয়াদি নানা জাতি জনজাতিৰ কৃষ্টি প্ৰদৰ্শিত এক 12ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন এক ঐতিহ্যমণ্ডিত ৰঙালী বিহু সন্মিলন আৰু এই ঐতিহ্যমণ্ডিত ৰঙালী বিহু সন্মিলন ভাগ 2024 চনত আজি আৰু অহা কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰা হৈছে তো আজি পুৱা পতাকা উত্তোলনেৰে এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হয় ইয়াৰ পিছতেই স্মৃতিতৰ্পণ এক সাংস্কৃতিক 12ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে এতিয়ালৈকে আজি সৰু বিহুৱতী বৰ বিহুৱতী অন্যান্য প্ৰতিযোগিতাৰ লগতে কালিলৈ কুইজ প্ৰতিযোগিতা জেং বিহু প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব আৰু নিশাৰ ভাগলৈ অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াই এই সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব এই দুদিনীয়া কাৰ্যসূচীত সকলো ৰাইজৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছোঁ প্ৰথমে কেন্দ্ৰীয় ৰঙালী বিহুৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই যি আনন্দৰ উৎসৱ যোৰহাটক আমি সাংস্কৃতিক ৰাজধানী বুলি কওঁ আৰু সাংস্কৃতিক ৰাজধানী বুলি কোৱাৰ কাৰণে যি আনন্দৰ উৎসৱ যি উৎসৱৰ বাবে সেইকাৰণে এই পৰিৱেশৰ বাবে যোৰহাট অন্যতকৈ পৃথক আৰু সকলোৰে প্ৰিয় আৰু ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছিলে যে বিহু অসমীয়া জাতীয় জীৱনৰ চানেকি গতিকে অসমীয়া জাতীয় জীৱনটোক উপলব্ধি কৰিলে আমি বিহুক আমি উপলব্ধি কৰিব লাগিব সেইকাৰণে এনেকুৱা সাংস্কৃতিক অনুষ্ঠান এনেকুৱা আজি যি সাংস্কৃতিক শোভাযাত্ৰা এনেকুৱা ধৰণৰ অনুষ্ঠানৰ খুবেই প্ৰয়োজনীয়তা আছে কাৰণ বিহু বুলি ক'লে কেৱল বিহু নৃত্য বিহু গীততে সীমাবদ্ধ নহয় কাৰণ বিহুৰ আপোনালোকে চাওক আমাৰ যি জাতীয় জীৱনৰ চানেকি বিহু পৰিধি বৃহৎ আকাৰ সাগৰৰ দৰে গতিকে এই বিহুৰ লগত সংগতি ৰাখি যে আজি সাংস্কৃতিক শোভাযাত্ৰা যি আমি আয়োজন কৰিলোঁ এই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ যোনটো চহকী পৰম্পৰা আমাৰ যোনটো ঐতিহ্য আমাৰ যোনটো ৰীতি নীতি আমাৰ চহকী সাজ পোছাক আৰু আমাৰ সম্প্ৰীতিৰ নিদৰ্শনতা সমাজৰ লগত খুব সুন্দৰভাৱে প্ৰতিফলিত হয় গতিকে বিহুৰ লগত সংগতি ৰাখি আমাৰ জাতিটোৰ অস্তিত্ব জীয়াই ৰাখিব লাগিব এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ খুবেই প্ৰয়োজনীয়তা আছে আৰু এটা কথা মনত ৰাখিব যে আমাৰ জাতীয় সত্তা জীয়াই ৰাখিবলৈ হ'লে আমি বিহুক চিৰযুগ্ম কৰি ৰাখিব লাগিব কিন্তু এটা কথা মই যিহেতু যুৱ প্ৰজন্মক আপোনালোকৰ ওচৰত মই এটাই আহ্বান জনাওঁ যে কোনোৱে যেন বিহুক যে আমাৰ বিকৃত ৰূপ নিদিয়ে তাৰ বাবে আমি সদায় সজাগ হ'ব লাগিব এই বিহুৱে যি আমি সাংস্কৃতিক অনুষ্ঠানেই হওক বা এই দুদিনীয়া কেন্দ্ৰীয় বিহু আমি যি আয়োজন কৰিছোঁ চেণ্ট্ৰেল বিহু সেই ইয়াৰ দ্বাৰা কেৱল এক ৰঙৰ উৎসৱে নহয় এটা সম্প্ৰীতি নিদৰ্শন সমাজৰ আগত দাঙি ধৰে গতিকে এই ৰংবোৰ আমাৰ নিজৰ মনৰ ফূৰ্তিবোৰ নিজৰ লগত আনৰ মাজতো আমি বিলাই দিব লাগে খুব সুন্দৰভাৱে জানে জুবিন গাৰ্গ তাকো জুবিন গাৰ্গ মানে যোৰহাট আৰু যোৰহাটৰ আৱেগ মানে জুবিন গাৰ্গ সকলোৱে জানে যোৰহাটৰ স্বাভিমান গতিকে তেওঁৰ ঘৰখনেই যোৰহাটত গতিকে যোৰহাটত তেওঁ সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ আমাৰ প্ৰত্যেকজন প্ৰজন্মৰ কাৰণে হিয়াৰ আমঠু গতিকে আমি যথেষ্ট উৎসাহিত হৈছোঁ যোৰহাটবাসী ৰাইজ উৎসাহিত হৈছে আৰু পুনৰবাৰ যোৰহাট যে এখন সাংস্কৃতিক ৰাজধানী সেইটো পুনৰবাৰ কালি আমি আমাৰ অনুষ্ঠানৰ জৰিয়তে আজি আমি চেণ্ট্ৰেল বিহু যে আয়োজন কৰিছোঁ আৰু কালি যি সাংস্কৃতিক তাৰ দৰে আমি গোটেই সমগ্ৰ আগতে আমি নিদৰ্শনতা দাঙি থাকিছোঁ অনুপম বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।